63 সংখ্যক শিক্ষক দিৱসৰ লগত মোৰ সমূহ শিক্ষাগুৰুসকললৈ সহস্ৰ প্ৰণাম ও শুভেচ্ছা জনাইছোঁ। আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰি অহা হৈছে। তাৰ লগতে সংগতি ৰাখি আমাৰ জৱাল-ই-ৰহমান একাডেমীতো শিক্ষক দিৱস উদযাপন কৰা হৈছে। ৰাতিপুৱাৰে পৰাই ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক যথোচিত সন্মান কৰি দেখা পৰিলক্ষিত হৈছে। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক বিভিন্ন ধৰণৰ কলম, কিতাপ, গামোচা এইবিলাক স্বাভিমানেৰে সন্মান কৰি আহি আছে। ছাত্ৰ ছাত্ৰীসকলকো শিক্ষকসকলে মৰম দি আহিছে। এই উদ্দেশ্যে আমি এই অঞ্চলৰ কিছু শিক্ষাজীৱী শিক্ষাগুৰুসকলক আমন্ত্ৰণ কৰি আনিছিলোঁ। তেওঁলোকক আমাৰ ছাত্ৰ ছাত্ৰীসকলে সন্মান জনায় আৰু সেই অতিথিসকলে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি মহামূল্যৱান ভাষণ আগবঢ়ায়, যাতে তেওঁলোকে শিক্ষকসকলক ভৱিষ্যতে ভালদৰে সন্মান ও সৎকাৰ কৰিব পাৰে। এই উদ্দেশ্যে ছাত্ৰ ছাত্ৰীসকলক মই আজিৰ এই শুভখনে এষাৰ কথাই ক'ব বিচাৰিছোঁ। যিজন কণা মানুহ, সেই কণা মানুহজনক যিজন মহান ব্যক্তিয়ে চকু দান কৰি সহায় কৰে, নিশ্চয় সেইজন মান্যৱন্ত লোক। ঠিক সেইদৰে ছাত্ৰ ছাত্ৰীসকলৰ চকু থাকোঁতেও চকুত নেদেখে। শিক্ষকসকলৰ অনুগ্ৰহতহে তেওঁলোকৰ চকু মেল খায়, নাইবা তেওঁলোকে বিভিন্ন বস্তু দেখিব পৰা বা বুজিব পৰা হয়। সেই শিক্ষকসকলক যথোচিত সন্মান কৰিব লাগে। শাস্ত্ৰতো লিখা আছে যে যদি কোনো এজন শিক্ষকে এজন ছাত্ৰক এটি মাথো আখৰ শিকায়, তথাপিও পৃথিৱীত এনেকুৱা কোনো বস্তু নাই যে তেওঁ কিবা বস্তু দি সেই ছাত্ৰজনে শিক্ষকজনক ঋণ খুজিব পাৰিব। গতিকে মই আহ্বান জনাইছোঁ কণ ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা প্ৰজন্মই তেওঁলোকক য'ৰ পৰা যি নিশিকক কিয় সন্মানীয় শিক্ষাগুৰুসকলৰ পৰা নাইবা ডাঙৰ বিশিষ্ট ব্যক্তিসকলৰ পৰা তেওঁলোকক যথাচিতভাৱে সন্মান মান্যৱন্ত কৰি যোৱা উচিত। আজি আমি 5 ছেপ্টেম্বৰ দিনটো মাননীয় সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিৱস উপলক্ষে আমি আমাৰ ডিকি ইছলামিক মডেল স্কুলত আমি পালন কৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত প্ৰতিভা তেখেতলৈ শুভেচ্ছা বহুত জ্ঞাপন কৰিলোঁ আৰু মোৰ তৰফৰ পৰা মই ডিকি ইছলামিক মডেল স্কুলৰ তৰফৰ পৰা মাননীয় সৰ্বপল্লী ৰাধাকৃষ্ণদেৱক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এইখন স্কুলত আমি বহুতো দূৰ দূৰণিৰ পৰা আমি অভিজ্ঞ শিক্ষয়িত্ৰীসকলক আমি আমন্ত্ৰিত কৰি আনিছিলোঁ। আমি ডক্টৰ জাকিৰ হুছেইন হাইস্কুলৰ প্ৰাক্তন শিক্ষক আইনুদ্দিন মজুমদাৰ ছাৰ, প্ৰাক্তন কাউন্সিলাৰ শাহাবুদ্দিন আহমেদ ছাৰ, তেখেতক আমি আৰু বহুতো আমি মাতি আনি আমি মাননীয় সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিনটো আমি পালন কৰিলোঁ আৰু তেখেতলৈ আমি হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কথা মানি চলিম, শিক্ষক শিক্ষয়িত্ৰীয়ে তাকে ভালদৰে শুনিম, হ'বনে? নেকি তোমালোকে শিক্ষকে কৈ আছা ক'ত গৈ আছো, ক'ত গৈ আছা? ডাঙৰ মানুহ হৈছোঁ, আমাক যি আদৰ্শ দেখুৱাইছে, আমাক যি পাঠদান দিছে, আমি আখৰে আখৰে পালন কৰিম। মোৰ মাক দেউতাকে মাত্ৰ জন্মটো দিব পাৰিছে, কিন্তু মোক ইমানখিনি শিক্ষিত কৰিব পৰা নাছিলে, মাত্ৰ এই শিক্ষকবিলাকেই কৰিব পাৰিছে। তো গতিকে মই ছাত্ৰ ছাত্ৰীসকলক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, শিক্ষকসকলক সন্মান কৰিবা, যাতে পাবা তাতে প্ৰণাম কৰিবা, শিক্ষকসকলৰ কথা মানি চলিবা। এইখিনি কৈ মই মোৰ শিক্ষাগুৰু কিছুমানে ইয়াৰ পৰা পৃথিৱীৰ পৰা গুচি গৈছে, কিছুমানে হয়তো মই অজনাত মেডিকেলত অসুস্থ হৈ আছে, কিছুমানে কিবা কামত সিহঁতে প্ৰেছাৰ পাই আছে, কিছুমান ভেজালত আছে, কিছুমান কি পৰিস্থিতিত আছে মই নাজানো। মই এই পবিত্ৰ দিনত সিহঁতক আল্লাহৰ ওচৰত মই দোৱা ৰাখিছোঁ, সিহঁতক সকলো পৰা মুক্ত কৰি আল্লাহ তাআলাই যাতে মই ছাত্ৰ হিচাপত দোৱা ৰাখিছোঁ যে সিহঁতৰ মুক্ত হিচাপত সিহঁতে যাতে সিহঁতৰ মুক্তি পায়, সিহঁতে সফল হয়, তাৰ বাবে মই দোৱা ৰাখিছোঁ। নিজে জ্বলি আমাক ছাত্ৰসকলক বা সমাজক শিক্ষাদান দিয়ে বা সুপথে পৰিচালিত কৰে, তাৰে আদৰ্শ হিচাপে শিক্ষাগুৰুসকলক শিক্ষাগুৰু হিচাপে
আমি সদায় সন্মান যাচিব লাগে আৰু তেওঁলোকক শ্ৰদ্ধা জ্ঞাপন কৰিব লাগে আৰু বিশেষকৈ সেই অৰ্থখিনি আৰু ভালকৈ আমাৰ শিক্ষাগুৰুসকল আছে তেওঁলোকে ভালকৈ তেখেতৰ যিটো জন্মগত পৰিয়াল আছিল সেই পৰিয়ালটো আছিল ব্ৰাহ্মণ পৰিয়ালৰ আৰু তাতে তেওঁ ক্ৰমান্বয়ে গাঁৱৰ লগত হ'বলৈ ধৰে যিয়েই নহওক তেখেতৰ দেউতাকৰ নাম আছিল বীৰ স্বামী আৰু মায়েক আছিল সীতাম্মা সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ভায়েক ভনীয়েক আছিল সাতজন জনী তাৰে ভিতৰত আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দ্বিতীয় জন্ম হোৱাৰ কিছুদিন পিছত অৰ্থাৎ ল'ৰালি কালতে তেওঁৰ দেউতাকে যেতিয়া মৃত্যুবৰণ কৰিবলগীয়া হয় পৰিয়ালটোৰ সম্পূৰ্ণ দায়িত্ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে লৈছিল যিয়েই নহওক ঠেলা হেঁচাৰ মাজেৰে